প্ৰতিখন জিলা প্ৰতিখন ব্লকতে সম্প্ৰসাৰিত হৈছে। উত্তৰ অসম প্ৰান্তৰ উপৰিও দক্ষিণ অসম তথা উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্য সামৰি 7শৰো অধিক নিকেতন স্থাপিত হোৱাটোৱে বিদ্যা ভাৰতীৰ শিক্ষা প্ৰদানৰ সফলতাক দাঙি ধৰিছে। স্কুলীয়া শিক্ষাৰ সমান্তৰালভাৱে বিদ্যা ভাৰতী এতিয়া উচ্চ শিক্ষাৰ জগতখনতো স্থান পাবলৈ আগবাঢ়ি আহিছে। অসমৰ শ্ৰীভূমি জিলাত প্ৰথমখন মহাবিদ্যালয় আৰু গুৱাহাটীৰ চন্দ্ৰপুৰত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় স্থাপনৰ জৰিয়তে বিদ্যা ভাৰতীয়ে উচ্চ শিক্ষা জগতলৈ এক অনন্য বৰঙণি আগবঢ়াবলৈ নিশ্চিতভাৱে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছে। শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ মহান কৰ্মযজ্ঞত অগ্ৰসৰ হোৱা বিদ্যা ভাৰতীয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই সমুৎকৰ্ষ মহাশিবিৰ নিঃসন্দেহে এক অতিশয় প্ৰশংসনীয় পদক্ষেপ। পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ এই মহাপঞ্চভূত আৰু পঞ্চকোষ অৰ্থাৎ অন্নময়, প্ৰাণময়, মনোময়, বিজ্ঞানময় আৰু আনন্দময় কোষসমূহৰ যোগেদি ব্যক্তিত্ব বিকাশৰ বাবে আয়োজন কৰা এই শিবিৰে অংশগ্ৰহণকাৰীসকলক আত্মাৰ উপলব্ধি, নাগৰিকৰ দায়বদ্ধতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন হ'বলৈ নিশ্চিতভাৱে প্ৰেৰণা যোগাব। তেওঁলোকৰ মন, শৰীৰ আৰু আত্মাৰ আত্মসংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এই শিবিৰে সাংস্কৃতিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতিও ছাত্ৰ ছাত্ৰীৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব। বিদ্যা ভাৰতীৰ অভিনৱ শিক্ষান পদ্ধতি পঞ্চপদী ব্যৱস্থাৰে শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ এই সমুৎকৰ্ষ মহাশিবিৰৰ যোগেদি শাৰীৰিক কাৰ্যকলাপ, সংগীত, যোগাসন আৰু আধ্যাত্মিক শিক্ষাৰ কাৰ্যক্ৰমে আত্মবীক্ষণ আৰু সবলীকৰণত অনুঘটক ৰূপে কাম কৰিব। আজিৰ এই অনুষ্ঠানত 5000 ছাত্ৰ ছাত্ৰীয়ে সমবেতভাৱে পৰিৱেশন কৰা ঘোষ বাদ্য প্ৰদৰ্শন আৰু শাৰীৰিক প্ৰদৰ্শনৰ লগতে 1000তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে সামগ্ৰিকভাৱে বিহু আমাৰ সকলোৰে সন্মুখত উপস্থাপন কৰি এই মহাশিবিৰ যে প্ৰতিভা বিকাশৰ উৰ্বৰথলীত পৰিণত হৈছে তাৰ স্পষ্ট নিদৰ্শন দাঙি ধৰিছে। আজিৰ এই আমাৰ শিবিৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ সুন্দৰ পৰিৱেশনৰ বাবে মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছো আৰু উপস্থিত থকা তেখেতসকলৰ মাতৃসকলকো মই বন্দনা কৰিছো। বিভিন্ন জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে সমুৎকৰ্ষ মহাশিবিৰ সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ আজি এক মহামিলনথলীত পৰিণত হৈছে। এই মহাশিবিৰে সামাজিক সম্প্ৰীতি আৰু বহনক্ষম উন্নয়নৰ দিশত এক যাত্ৰাৰ সূচনা কৰি নৱ প্ৰজন্মক ইতিবাচক পৰিৱৰ্তনৰ মাৰ্গদৰ্শক ৰূপে গঢ়ি তোলাত সহায় কৰিব। এই মহাশিবিৰত লাভ কৰা শিক্ষা আৰু অভিজ্ঞতাই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত পৰিয়াল, সমাজ আৰু জাতিৰ প্ৰতি দায়বদ্ধ কৰি গঢ়ি তুলিব। এই শিবিৰত পঞ্চপ্ৰাণ অৰ্থাৎ অধ্যয়নৰত ছাত্ৰ, প্ৰাক্তন ছাত্ৰ, অভিভাৱক, পৰিচালনা সমিতিৰ সদস্য আৰু আচাৰ্যসকলৰ অংশগ্ৰহণে এই সমগ্ৰ অনুষ্ঠানটোকে এক সুন্দৰ মহামন্দিৰলৈ ৰূপান্তৰ কৰিছে। মই নিশ্চিত যে এই মহাশিবিৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ ঘটিব, যিয়ে
গতানুগতিক শিক্ষাৰ সমান্তৰালভাৱে আন সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম কৰি তুলিব। বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে। সৎ কৰ্ম আৰু জগতৰ কল্যাণৰ সাধনৰ যোগেদি মান যশস্যা লাভ কৰিব পাৰি। এই সকলোবোৰৰ মূলতে হৈছে বিদ্যা। বিদ্যাই মানুহৰ অন্তৰৰ অজ্ঞান আন্ধাৰ দূৰ কৰি মানুহক জ্ঞানৰ জ্যোতিৰে বাট দেখুৱাই দিয়ে। ভাৰতীয় সভ্যতাই আৰু ভাৰতবাসীয়ে যোৱা বিগত 5000 বছৰ ধৰি বিশ্বাস কৰি আহিছে, নহি জ্ঞানেন সদৃশং পবিত্ৰময়ঃ বিদ্যতে, অৰ্থাৎ জ্ঞানৰ দৰে পবিত্ৰ আৰু আন একো বিষয় পৃথিৱীত নাই। আমাৰ দেশ প্ৰাচীন কালৰে পৰা জ্ঞান চৰ্চাৰ অন্যতম কেন্দ্ৰ হিচাপে বিবেচিত হৈ আহিছে। সনাতন ধৰ্মৰ আধাৰত গঢ় লোৱা ভাৰতীয় চৈতন্যই সভ্যতাত এনে এক মহান ধাৰণা এইবাবে উদ্ভৱ হৈছিল যে অতীজৰে পৰা ভাৰত ভূমিত নৈতিকতা, দৰ্শন, সাহিত্য, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰতি জনতাই গভীৰতম শ্ৰদ্ধা পোষণ কৰিছিল। প্ৰাচীন ভাৰতৰ তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী, এই 6খন বিশ্ববিদ্যালয়ে শিক্ষাৰ উৎকৃষ্টতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল। বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, গণিত, নিদান শাস্ত্ৰ, ভাৰতীয়সকলৰ দক্ষতা আছিল অপৰিসীম। এই সকলোবোৰ ভৌতিক বিজ্ঞানৰ মাজতেই ভাৰতীয় মনীষীসকলে যিটো বিজ্ঞানক সৰ্বাধিক গুৰুত্ব দিছিল সেয়া আছিল চৈতন্যৰ বিজ্ঞান, যা চায়েন্স অফ কনচিয়াছনেছ। আৰ্য শিক্ষাৰ 64তম কলাবিদ্যাৰ শিক্ষা এই বিশ্ববিদ্যালয়সমূহত 11টা বিভাগ ক্ৰমে সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হস্তবিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্যবিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক বিদ্যা, ব্যায়াম বিদ্যাৰ অধীনত দিয়া হৈছিল। প্ৰাচীন কালত ভাৰতীয় শিক্ষা ব্যৱস্থা কেনে উচ্চ পৰ্যায়ৰ আছিল এই বিষয়ে সেই সময়ৰ বিশ্ববিদ্যালয়সমূহৰ পাঠ্যক্ৰমে আমাক স্পষ্টভাৱে ধাৰণা দিয়ে। এই বিশ্ববিদ্যালয়সমূহত ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধি লাভ কৰিছিল। তেওঁলোকে নতুন নতুন তত্ত্ব আৰু সত্যৰ আৱিষ্কাৰ কৰিছিল। এনে এক গৰিমামণ্ডিত ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত আমাৰ শিক্ষা ব্যৱস্থাত নিজকে আগুৱাই নিবলৈ শিক্ষাৰ্থীসকলে কৃচ্ছ সাধনা কৰিব লাগিব। শিক্ষাৰ্থীসকলে অধ্যয়নক এক তপস্যা বুলি গ্ৰহণ কৰিব লাগিব, যি তপস্যাই জ্ঞান আৰু প্ৰজ্ঞাৰ উন্মেষ ঘটায়। মনত অহংভাৱ থাকিলে বা গুৰুৰ প্ৰতি শ্ৰদ্ধা নাথাকিলে কোনেও জ্ঞান অৰ্জন কৰিব নোৱাৰে। সেইদৰে মনত প্ৰশ্নৰ উদয় নহলে, আমি যদি প্ৰশ্নৰ মনত উদয় কৰিব নিশিকাওঁ বা নিশিকো, তেতিয়াহ'লে চিন্তাৰো কৰ্ষণ হ'ব নোৱাৰে। তেনে মনত জ্ঞানৰ উন্মেষো নঘটে। সেয়ে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুক মনত উদয় হোৱা বিভিন্ন বিষয়ৰ ওপৰত নিৰন্তৰ প্ৰশ্ন কৰিব লাগিব, তেতিয়াহে জ্ঞানৰ উদ্ভৱ হয়। তদুপৰি গুৰু সেৱাৰ উপৰিও পিতৃ মাতৃ আৰু সমাজৰ সেৱাত আত্মনিয়োগ কৰিবলৈ মনত সজ বুদ্ধিৰ উদয় হয়। সেইবাবে প্ৰাচীন কালত সেৱাক শিক্ষাৰ এক অপৰিহাৰ্য অংগ বুলি গণ্য কৰা হৈছিল। গভীৰ শ্ৰদ্ধা, কঠোৰ অধ্যৱসায়ৰ পৰা পোৱা তৎপৰতা আৰু ইন্দ্ৰিয় সংযমৰ ফলতহে মানুহৰ প্ৰকৃত জ্ঞানৰ অধিকাৰী হোৱাৰ সৌভাগ্য ঘটে। শিক্ষাৰ্থীসকলে একোগৰাকী তপস্বীৰ দৰে জ্ঞান সাগৰত বিচৰণ কৰিবলৈ
সংকল্পবদ্ধ হ'ব লাগিব। স্বামী বিবেকানন্দই কৈছিল, আমাৰ যুৱক সমাজে অতীতৰ গহ্বৰলৈ উভতি চাব লাগিব। আমাৰ অতীত সম্পৰ্কে আমি জ্ঞান অৰ্জন কৰিব লাগিব। অতীতৰ সুস্থ পৰম্পৰা, অতীতৰ দৰ্শন, অতীতৰ শিক্ষাক আমি আমাৰ জীৱনত সমাহিত কৰিব লাগিব। কিন্তু তাৰ লগে লগে ভৱিষ্যতৰ ফালেও চোৱাৰ সাহস আমাৰ যুৱ প্ৰজন্মই কৰিব লাগিব। অতীতৰ গহ্বৰৰ পৰা ভাৰতৰ সভ্যতা সংস্কৃতিৰ অমৃত সন্ধান কৰি আমি 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক পুনৰ এখন বিকাশশীল প্ৰগতিশীল বিশ্বগুৰু ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিব লাগিব। তেনে এক পথত অতীতৰ দৰ্শন, অতীতৰ শিক্ষা, অতীতৰ সাংস্কৃতিক গৌৰৱেৰে আমি নিজক গৌৰৱী কৰিব লাগিব আৰু ভৱিষ্যতৰ নতুন পৃথিৱীৰ প্ৰযুক্তিৰ লগত একেলগে খোজ কাঢ়িবলৈও আমি সাহস কৰিব লাগিব। যি ধৰণে অতীতৰ গহ্বৰৰ পৰা শাস্ত্ৰীয় সংগীতক আমি আধুনিক পৃথিৱীলৈ লৈ যাব লাগিব, অতীতৰ শিক্ষাক আমি আধুনিক শিক্ষালৈ ৰূপান্তৰ কৰিব লাগিব, অতীতৰ বিজ্ঞানক আমি মহাবিজ্ঞানলৈ ৰূপান্তৰ কৰিব লাগিব। তেনেকৈ ভৱিষ্যতৰ জ্ঞান আৰু প্ৰযুক্তিকো আমি আদৰণি জনাব লাগিব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰে প্ৰযুক্তি, ব্লকচেইন, বিগ ডেটা এনালাইচিছ, মোবাইল ইণ্টাৰনেট, ক্লাউড কম্পিউটিং, ৰবটিক্স, ইণ্টাৰনেট অফ থিংছ, অগমেন্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, মিক্সড ৰিয়েলিটি, কোৱান্টাম কম্পিউটিং, এডভান্স জিঅ'নমিক, 3D প্ৰিণ্টিং, জেন এডিটিঙৰ দৰে 100 এবুৰি প্ৰযুক্তিয়ে ভাৰতক নতুন মহাশক্তিত পৰিণত কৰিব। আৰু সেইবাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অতীতৰ গহ্বৰলৈ উভতি গৈ জ্ঞানৰ সমুদ্ৰ মন্থন কৰি চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ প্ৰতিও আমি সাজু কৰি তুলিব লাগিব। ষ্টাৰ্টআপছ, উদ্যমিতা, ইনোভেশ্যন, এই সকলোবোৰ আমাৰ শিক্ষা গ্ৰহণৰ মূল অংগলৈ আমি ৰূপান্তৰ কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে আমাক যি আহ্বান জনাইছে, সেই আহ্বানক সৰুগত কৰি আমি আমাৰ সংস্কৃতি, আমি আমাৰ পৰম্পৰা, আমি আমাৰ ঐতিহ্যক আগুৱাই লৈ গৈ আমি আধুনিক জ্ঞান আৰু প্ৰযুক্তিৰে ভাৰতবৰ্ষক মহাশক্তিলৈ ৰূপান্তৰ কৰিব লাগিব। আজি আমাৰ এই মহা অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছে, 2047 চনৰ ভাৰতবৰ্ষলৈ আমাৰ যি এই অমৃত যাত্ৰা, এই অমৃত যাত্ৰাৰ একোজন উদ্যোক্তা, একোজন মহান শিল্পকাৰ। আমি ইয়াত থকা সকলো ছাত্ৰ ছাত্ৰীয়ে 2047 চন দেখা পাম, যি সময়ত আমাৰ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এক মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমি আজি অমৃতৰ যাত্ৰা আৰম্ভ কৰিছো, কাৰণ 2047 চনলৈ আমি আমাৰ ভাৰতবৰ্ষক অমৃত কাললৈ ৰূপান্তৰ কৰিব লাগিব। এই অমৃত যাত্ৰা আৰম্ভ কৰা আৰু অমৃত কালৰ সপোন দেখিব পৰা আমি একোজন অমৃত সন্তান, আৰু নিজকে আমি একোজন অমৃত সন্তানৰ দৰে আমি আমাৰ ভাৰতবৰ্ষখনক মহাশক্তিলৈ ৰূপান্তৰ কৰিবৰ বাবে নিজৰ জ্ঞান আৰু নিজৰ প্ৰজ্ঞাৰ সাধনাৰে আমি আমাৰ ভাৰতীয় জীৱনৰ প্ৰতি বৰঙণি আগবঢ়াব লাগিব। আমি ভাৰতবৰ্ষ এখন গৌৰৱান্বিত প্ৰদেশ। আজি ভাৰতবৰ্ষই যুগে যুগে আমাৰ পৃথিৱীক মহান দাৰ্শনিক বৈজ্ঞানিকসকলক উপহাৰ দি আহিছে। চাণক্যৰ পৰা আৰম্ভ কৰি চন্দ্ৰগুপ্তলৈ, মহাৰাণা প্ৰতাপৰ পৰা আৰম্ভ কৰি
ছত্ৰপতি শিৱাজীলৈ দুৰ্গা দাস ৰাথোৰৰ পৰা আৰম্ভ কৰি মহাবীৰ লাচিতলৈ চৈতন্য মহাপ্ৰভুৰ পৰা ৰামানুচাৰ্যালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা মহাপুৰুষ মাধৱদেৱলৈ আমাৰ এই ভাৰতবৰ্ষত সদায়ে মহা মহা নক্ষত্ৰসমূহৰ জন্ম হৈছিলে আৰু তেনে আদৰ্শকে সেই মহান নক্ষত্ৰসমূহৰ আদৰ্শকে আমি আঁকোৱালি লৈ পুনৰ এবাৰ আমি ভাৰতক মহান কৰিব লাগিব অমৃত কাললৈ আমি ভাৰতবৰ্ষক ৰূপান্তৰ কৰি ভাৰতক বিশ্ব গুৰুলৈ আমি লৈ যাব লাগিব সেই হৈছে আমাৰ দায়িত্ব আমি সদায় মনত ৰাখিব লাগিব যে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিটোৱে হৈছে সনাতন হিন্দু ধৰ্ম সনাতন হিন্দু ধৰ্মই আমাক বিশ্ব প্ৰেমৰ কথা শিকায় সনাতন হিন্দু ধৰ্মই মানুহৰ মাজত জাতি পেট সকলো দূৰ কৰি সকলোকে ঈশ্বৰৰ আত্মাৰূপে জ্ঞান কৰিব শিকায় সনাতন হিন্দু ধৰ্মই ভাৰতবৰ্ষৰ বৈচিত্ৰতাক স্বীকাৰ কৰি এখন মহান ভাৰতৰ কথা কয় আৰু সনাতন হিন্দু ধৰ্মই আমাক এই ভাৰতীয় সভ্যতাক জাগ্ৰত প্ৰহৰীৰ দৰে ৰক্ষা কৰিবলৈ আমাক শিকায় সেয়েহে আমি সনাতন হিন্দু ধৰ্মত বিশ্বাসী হৈ সনাতন হিন্দু ধৰ্মই দেখুৱা আমাক অমৃত পথেৰে আমি আৰোহণ কৰি ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যাম আৰু আমি একোজন অমৃতৰ সন্তান হিচাপে এই ভাৰতবৰ্ষখনক মহিমামণ্ডিত কৰিম গৌৰৱমণ্ডিত কৰিম বিদ্যা ভাৰতীৰ বিদ্যালয়সমূহত আমাক আগবঢ়োৱা ভাৰতীয় সভ্যতা সংস্কৃতি আৰু বিজ্ঞানৰ মিশ্ৰিত শিক্ষাই আমাক একোজন সুস্থ নাগৰিক কৰি নিৰ্মাণ কৰিব তাক মই নিশ্চিতভাৱে আশা কৰিম বিদ্যা ভাৰতীৰ বিদ্যালয়সমূহত অতি সীমিত সুবিধাৰ মাজত ইয়াৰ আচাৰ্য আৰু আচাৰ্যাসকলে যি ধৰণে এই বিদ্যালয়সমূহক প্ৰতিপালন কৰিছে একোডাল বটবৃক্ষলৈ ৰূপান্তৰ কৰিছে সি সঁচাকৈয়ে আমাৰ সমাজৰ বাবে প্ৰেৰণাৰ উৎস আজি আমি সকলোৱে এই ৫,০০০ ছাত্ৰ ছাত্ৰীৰ ঘোষ বাদন যোগ অভ্যাসৰ জৰিয়তে বিদ্যা ভাৰতীৰ আচাৰ্যসকলৰ মহান কৰ্তব্যৰ আমি চানেকি দেখিবলৈ পাইছো আজিৰ এই সুন্দৰ দিনটোত মই বিদ্যা ভাৰতীৰ প্ৰতিগৰাকী আচাৰ্য আৰু আচাৰ্যাক আমি আকৌ এবাৰ কৃতজ্ঞতা জনাইছো আৰু তেওঁলোকক নৱ ভাৰতৰ বাবে অমৃত সন্তান সৃষ্টি কৰাৰ কামত পুনৰ এবাৰ নিজকে আগবঢ়াবলৈ মই তেওঁলোকক অনুৰোধ জনাইছো ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জনাইছো সুন্দৰ প্ৰদৰ্শনৰ বাবে আমাৰ ৰাজ্যত এনে ধৰণৰ প্ৰদৰ্শনে আমাৰ সমাজখন আজি কিমান আগবাঢ়ি গৈছে তাক এবাৰ প্ৰতিফলিত কৰে আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে নৱজাগৰণৰ সৃষ্টি হৈছে শিক্ষা সংস্কৃতি ক্ৰীড়াৰ প্ৰতিটো দিশতে এতিয়া অসমে নতুন অভিলেখ সৃষ্টি কৰিবলৈ আগবাঢ়িছে আমাৰ জননী জন্মভূমি অসমক ভাৰতবৰ্ষৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্তব্য পথেৰে আমাৰ জন্মভূমিক মহিয়ান কৰিব লাগিব ভাৰত মাতাক বিশ্বৰ বুকুলৈ আমি বিশ্বগুৰু হিচাপে লৈ যাব লাগিব আজিৰ প্ৰদৰ্শনে আমাক সকলোকে আত্মবিশ্বাসী কৰিছে যে আমি এটা সঠিক পথেৰে আগবাঢ়ি গৈ আছো আৰু নিশ্চিতভাৱে আমি অসমখনক এক নৱজাগৰণৰ ফালে লৈ গৈ আছো মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক হিয়া ভৰা আশীৰ্বাদ জনাইছো যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এক উপযুক্ত মানৱ সম্পদ ৰূপে নিজক পৰিচয় দি আমাৰ ৰাজ্যখনক আৰু আমাৰ ৰাষ্ট্ৰখনক আগবঢ়াই লৈ যোৱাত সকলো ধৰণৰ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিব আৰু নিজক একোটা মহান
মানৱ সম্পদলৈ ৰূপান্তৰ কৰিব। আমাৰ পিতৃ মাতৃসকল হ'ল আমাৰ প্ৰেৰণাৰ উৎস, আশীৰ্বাদৰ উৎস। ভাৰতীয় সভ্যতাই এই কথা বিনা দ্বিধাই স্বীকাৰ কৰি লয় যে সন্তানৰ সফলতাৰ আঁৰত থাকে পিতৃ মাতৃৰ কঠোৰ সাধনা আৰু কঠোৰ পৰিশ্ৰম। যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন পাঠত নিজৰ পিতৃ মাতৃক প্ৰকৃত ভগৱান ৰূপে জ্ঞান কৰি আগুৱাই যাবলৈ প্ৰচেষ্টা কৰে, সেই ছাত্ৰ ছাত্ৰীজনে হিমালয়ৰ বাধা অতিক্ৰম কৰিও এভাৰেষ্টত আৰোহণ কৰিব পাৰে। মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ সুন্দৰ ভৱিষ্যত নিৰ্মাতা পিতৃ মাতৃসকললৈ সেৱা জনাই বিদ্যা ভাৰতীক পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।